হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেল টিনাজ লাইফলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া বিহু বুলি গুড়া খুন্দাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। মায়ে ঘৰৰ ওচৰত গৈ গুড়া খুন্দি দিলে, ঘৰৰ ওচৰৰ খুৰীয়া ঘৰৰ ঘৰত। গুড়াখিনি খুন্দি লৈ আহি মই ইয়াত পিঠা বনোৱাত ব্যস্ত। ভালদৰে বনাব নাজানো। তাৰপিছত তেনেতে হাজবেণ্ডো আহি পালে, এসোপামান কিবা কিবি চব্জি লৈ উৰুকা বুলি ঢেৰ কিবা কিবি আনিছে আৰু। এইফালে থবলৈ জাগা নাই, তথাপিও আনিছেহে আনিছে আৰু। দেখিবলৈ পাইছেনে? তেনেতে মোৰ পিঠাবোৰো বনোৱা হৈ গ'ল। গোটেইখিনি পিঠা বনালোঁ, যিখিনি পাৰোঁ সেইখিনি বনালোঁ আৰু। তাৰ নেক্সট দিনা উৰুকা। উৰুকাত মোৰ হাজবেণ্ডৰ জন্মদিন। সেয়েহে ঘৰতে অলপমান পাঠ পঢ়ালোঁ। খুৰী দুজনীমান মাতি আনি এয়া চাকি বন্তি জ্বলাই দিছে। তেওঁলোকেও ষ্টাৰ্ট কৰিছে পাঠ পঢ়িবলৈ। এনেতে এওঁ আহি পালে, আহি বহিলেহি। পাঠখিনি পঢ়ালোঁ। মাও বহি আছে। তাৰপিছত মই অলপ অলপকৈ ভিডিঅ' ৰাখি থৈ দিলোঁ আৰু গোটেইখিনিৰে। এয়া দেখিবলৈ পাইছেনে? এয়া তাৰপিছত মই আহিলোঁ, এওঁৰ ওচৰত আহিলোঁ। এওঁক বাৰ্থডে উইচ কৰিলোঁ। বাৰ্থডে উইচ কৰাৰ পিছত মোক দেখা পাই ডাঙৰ ল'ৰাটো আহি পালে। সিও আহি দেউতাকক বাৰ্থডে উইচ কৰিলে। তাৰপিছত আমাৰ পাঠ পঢ়া মোটামুটি হৈয়ে গ'ল। এয়া শৰাই ভাঙিবৰ সময়ত এটা ভিডিঅ' বনাই থ'লোঁ এইখিনি। তাৰপিছত ময়ো অলপ ঘৰতে ধূনা চাকি বন্তি জ্বলাই দিলোঁ। তাৰপিছত ইভিনিং সময়ত সৰুকৈ এটা কেক আনিলোঁ। বাচ্ছা দুটাই যিহেতু ভাল পায় এইবোৰ কৰিলে, সেইটো কাৰণে আমি অলপ মানে সিহঁতৰ ফূৰ্তিৰ কাৰণে কৰি থাকোঁ আৰু এইবোৰ। এয়া কেক মানে দেউতাকৰ হেপী বাৰ্থডে বুলি খুব মানে ফূৰ্তি আৰু কেক কাটিব পাব যে, এইটো কাৰণে আৰু মানে বেছি ফূৰ্তি। তাৰপিছত কেক কটা হৈ গ'ল। মোৰ হাজবেণ্ডক ভাবিলোঁ কিনো গিফ্ট দিওঁ, তেওঁক এটা ৰ'জকে দিলোঁ। কাৰণ তেওঁতো মোক সদায় দি থাকে, মোৰতো দিবলৈ একো নাই। মইনো কি দিম? সেইটো কাৰণে তেওঁ যিটো ভাল পাই কৰিলে, সেইখিনিয়ে তেওঁৰ কাৰণে কৰোঁ, তেওঁৰ ফূৰ্তিৰ কাৰণে কৰোঁ। বাচ্ছা দুটাইও খুব ভাল পাইছে। এয়া দেউতাকৰ লগত এয়া দেখিছেনে খেলাত ব্যস্ত পুৰা। তাৰপিছতে আমাৰ খানা বনোৱাত ব্যস্ত, উৰুকাৰ খানা। এয়া মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড হয়, তেওঁলোক দুজনো আহিছে। তেওঁলোকেও আমাৰ লগত আজি যোগদান দিছে। এজনে নাখায় বাৰু, এজনে খাব। তাৰপিছত এওঁ মোক অৰ্ডাৰ দি আছে, এইটো আনা, সেইটো আনা। তেওঁ মানে বহি বহি বনাই থাকিব, মই অৰ্ডাৰবোৰ ফ'ল' কৰি থাকিব লাগিব। তাৰপিছত আমাৰ বনোৱা হৈ গ'ল, এয়া তিল চিকেন। তাৰপিছত আপোনাৰ ফিছ কালিয়া, নেক্সট ডাল ফ্ৰাই। এনেকৈ গোটেইকেইটাই খাবলৈ বহিলোঁ। যিহেতু বনোৱা মিলা হৈ গ'ল, এতিয়া খোৱাৰহে সময় নহয় জানো? তাৰপিছত এওঁৰ বন্ধুজনো আহি পালে খাবৰ কাৰণে। গোটেইকেইটাই একেলগে বহি খাওঁ। তাৰপিছত এয়া ডাঙৰ ল'ৰাটো মানে খুব টোপনি লাগিছে, ৰাতি 12টা বাজিলতো। সি মানে শুব আৰু খাই। সি ক'লে, মা তুমি মোক ভাতটো সানি দিয়া, মই নিজে খাম। তাক খোৱালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ' বনাইছোঁ, যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত সকলোকে ভোগালী বিহুৰ অনেক শুভকামনা।